Hello student, আজি আমি class 10 or exercise R1 যেটো আছে তাৰ question number 4 ৰ পৰা আজি আমি question যিখিনি আছে মানে সেইখিনি আমি solve কৰিম question number 4 ৰ পৰা okay বাকি question number যেটো 1 2 and 3 আছে এখিনি মই already আগৰ ভিডিওত ডিসকাশন কৰিছো যি সকলে চোৱা নাই তোমালোকে ভিডিওটো চাই লোৱা মই লিংক দি দিম ডেসক্ৰিপচনত okay তো বুকখন তোমালোকে মেলি লোৱা okay তো question number 4 চোৱা কি কৈছে আমাৰ আৰু যি সকলে ৰিভাইজ কৰা নাই প্লিজ ৰিভাইজ কৰিহে ভিডিওটো চাবা দেই আৰু ৰিভাইজ কৰিবা পঢ়ুৱাখিনি তো চোৱা এটো কি হয় এক্সাৰসাইজ R1 question number 4 পৰা কৰিম আমি 4 ৰ পৰা ওকে কি কৈছে 4 যে মৌলিক উৎপাদক বুকখন মেলি লোৱা উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা যে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এতিয়া বৰ্গমূল মানে কি বুজি পোৱা ঠিক আছে এটা কোৱেশ্চন কৰো বুজি পাবা ভালকে এতিয়া অপচন নাম্বাৰ 1 ত আমাক কি দি আছে 1764 এটো দি আছে তো চোৱা এই যেটো অপচন নাম্বাৰ 1 ত গিভেন আছে এই নাম্বাৰটোৰ আমি কি ফাইন্ড কৰিম মানে কি উলিয়াম আমি বৰ্গমূল কেনেকে কি পদ্ধতিৰে বৰ্গমূল উলিয়াম আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঠিক আছে এতিয়া মৌলিক সংখ্যা মানে বুজি পোৱা নাই হেতু কোৱাম যি সকলে বুজি নোপোৱা এবাৰ চোৱা মই শৰ্টকে কৈ দিও দেই মৌলিক সংখ্যা মানে নো মৌলিক সংখ্যা মানে এনেকুৱা এটা নাম্বাৰ যাৰ মানে যাক আমি ভাঙিব নোৱাৰো উৎপাদক মানে কি বাচ্চা লৰা ছোৱালী বেবি আৰু গুণিতক মানে কি গুণিতক মানে হৈছে দেউতা বা ফাদাৰ মাদাৰ আমি কব পাৰো সাপোজ ধৰা মই ললো 6 এই 6 ক আমি কেনেকে ভাঙিব পাৰো 2 into 3 1 into 6 এনেকে ভাঙিব পাৰো নাই 6 ক চোৱা 2 into 3 কৰিলে 6 হ'ব 1 into 6 কৰিলেও কি হ'ব 6 এ হ'ব তাৰ মানে কি এইখিনি মানে 1 2 3 6 এবোৰ কি হয় 6 ৰ উৎপাদক মানে লৰা ছোৱালী বুলি ক'ব পাৰা হেনুকা হৰু আৰু এই 6 টো কি হ'ব 1 2 3 6 এইখিনিৰ এইটো কি হ'ব গুণিতক হ'ব গুণিতক দেই মই জাস্ট অকমান থুলমুলকে কৈ দিছো গুণিতক আৰু এইবোৰ কি হ'ব অল এইবোৰ কি হ'ব উৎপাদক বুলি কও উৎপাদক ঠিক আছে এতিয়া মৌলিক উৎপাদক মানে কি এনেকুৱা উৎপাদক যিখিনি মৌলিক হ'ব এতিয়া চোৱা কেনেকে হ'ব চাবা দেই মই লিখিলো 2 মই লিখিলো 3 এতিয়া 2 আৰু 3 এনেকুৱা নাম্বাৰ এই দুয়োটা যে যাক তুমি 1 into 2 চোৱা 2 টোক আমি কেনেকে ভাঙিছো 1 into 2 তুমি আৰু বেলেগ ষ্টাইলত ভাঙিব পাৰা নে 2 টো ভাঙিবই নোৱাৰা চোৱা 6 ক আমি কি কৰিছিলো 2 into 3 1 into 6 এনেকে দুটা ষ্টাইলত ভাঙিব পাৰিছো এইটো এটা ষ্টাইল আৰু এইটো এটা ষ্টাইল কিন্তু এই 2 টোক আমি 1 into 2 ষ্টাইলতে ভাঙিব পাৰো বেলেগ ষ্টাইলত আৰু ভাঙিব নোৱাৰা তুমি যিকোনো এটা নাম্বাৰ লোৱা সেই নাম্বাৰৰ লগত কিবা কিবি ইনটু কৰা ইনটু কৰিলে তুমি 2 পাবানে নোপোৱা কেতিয়াও নোপোৱা কিন্তু যেতিয়া তুমি 1 ৰ লগত 2 ইনটু কৰিবা তেতিয়া কি হ'ব 2 পাবা মানে কি 2 টো হল 2 উৎপাদক কি হল 1 আৰু 2 হল আৰু কি হ'ব চোৱা এই সংখ্যাটোৰ মানে 2 টোৰ এই 2 টোৰ উৎপাদকত কি আছে 1 আছে আৰু এই 2 টো নিজে আছে মানে মৌলিক সংখ্যা মানে কি এনেকুৱা এটা সংখ্যা যাৰ উৎপাদকত
চোৱা এনেকুৱা এটা নাম্বাৰ এনেকুৱা এটা সংখ্যা যাৰ উৎপাদকত এইখিনি উৎপাদক নহয় নি এই দুটা 1 আৰু 2 কি হয় দুইৰ উৎপাদক হয় এতিয়া এই সংখ্যাটোৰ উৎপাদকত কি কি আছে 1 আছে আৰু এই সংখ্যাটো নিজে আছে নিজে থাকিব লাগিব 1 থাকিব লাগিব আৰু সেই সংখ্যাটো নিজে থাকিব লাগিব উৎপাদকত তেতিয়া আমি কি কম এই সংখ্যাটো মৌলিক সংখ্যা বুলি কম বুজি পাইছা কিন্তু ইয়াত কি হল চোৱাচোন এইটো ষ্টাইলটো ভাঙিব পাৰিছো এইটো ষ্টাইলটো ভাঙিব পাৰিছো চোৱা এইটো 1 into 6 এইটো ষ্টাইলত আমি ভাঙিব পাৰিছো ওকে এতিয়া এই সংখ্যাটোক তুমি 2 into 3 ও লিখিব পাৰা তাৰ মানে কি তুমি এইটো ষ্টাইলটো লিখিব পাৰিছা এইটো ষ্টাইলটো লিখিব পাৰিছা দ্যাট মিন্স কি হল 6 টো মৌলিক সংখ্যা নহব 2 টো মৌলিক সংখ্যা হ'ব কেলে কাৰণ আমি এটা ষ্টাইলতে লিখিব পাৰিছো বেলেগ তুমি জিটি কৰা এনেকে এইটো ষ্টাইলত লিখিব নোৱাৰা বুজি পাইছা ঠিক আছে তো হেতু কথা ঠিক হেনেকৈ এই 3 যেটো আছে 3 কো তুমি কেনেকে লিখিব পাৰা 1 into 3 লিখিব পাৰা আৰু 1 into 3 কৰিলে কিমান হয় 3 হয় তাৰ মানে কি এই দুয়োটাই কি হয় 3 ৰ উৎপাদক হয় বুজি পাইছা ওকে আৰু এই উৎপাদকত কি কি আছে 1 টো আছে আৰু এই সংখ্যাটো ইয়াত নিজে আছে 3 টো নিজে আছে তাৰ মানে কি হল এই দুয়োটাই কি হ'ব ইয়াৰ উৎপাদক আৰু এই 3 টোক আমি কি কম মৌলিক সংখ্যা বুলি কম মৌলিক সংখ্যা কেলে কাৰণ এই সংখ্যাটোৰ উৎপাদকত এই সংখ্যাটো নিজে আছে এই সংখ্যাটো নিজে আছে আৰু 1 এটা আছে এনেকে হ'ব মানে বেলেগ ষ্টাইলত তুমি কেতিয়াও ভাঙিবই নোৱাৰা কিন্তু ইয়াত চোৱা দুটা ষ্টাইলত ভাঙিব পাৰিছা ওকে সেইকাৰণে আমি 6 টোক কি কম মৌলিক সংখ্যা বুলি নকও কিন্তু 2 3 এইবোৰ কি হয় মৌলিক সংখ্যা 2 3 5 7 11 এইবোৰ 19 17 এইবোৰ কি হয় মৌলিক সংখ্যা আমি মৌলিক সংখ্যাত অকল এটা ষ্টাইলতে লিখিব পাৰো ওকে আৰু যিখিনি মৌলিক সংখ্যা নহয় সেইবোৰ কি হয় যৌগিক সংখ্যা হয় মানে ইয়াত যেটো মই 6 লিখিছিলো সেই 6 টো কি হ'ব যৌগিক সংখ্যা হ'ব বুজি পাইছা ওকে ঠিক আছে আৰু এই যেটো 1 আছে এই 1 টো যৌগিক সংখ্যাও নহয় মৌলিক সংখ্যাও নহয় এটো মনত ৰাখিবা এতিয়া হেইবোৰ কথা নকও হেইবোৰ কলে এতিয়া আমি মানে এই কোৱেশ্চন কৰিবলৈ বহুত দেৰি হ'ব দেই যদি কাৰোবাৰ ডাউট আছে মোক জনাবা মই এক্সট্ৰাকে ভিডিও বনাই দিম ওকে সো এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ওকে ঠিক আছে এতিয়া ফাৰ্স্টটো কি দিয়া আছে এনেকে লিখিবা দিয়া আছে কি দিয়া আছে 1764 ওকে এতিয়া এই সংখ্যাটোৰ আমি কি কৰিম মৌলিক উৎপাদক ফাইন্ড কৰিম মানে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব কৈছে সেইকাৰণে আমি কি কৰিম এইটোৰ মৌলিক উৎপাদক ফাইন্ড কৰিম এতিয়া মৌলিক উৎপাদক কেনেকে ফাইন্ড কৰিম চোৱা এতেকে কি হ'ব 1764 এইটো এনেকে লিখা এনেকে কৰা এতিয়া চোৱা এই যেটো সংখ্যাটো আছে লাষ্টৰ সংখ্যাটো মানে অংকটো 4 আছে 4 টো কি হয় এটা যুগ্ম সংখ্যা হয় নাই তো যুগ্ম সংখ্যা যেতিয়া হ'ব তেতিয়া কি কৰিবা তোমালোকে মৌলিক সংখ্যা 2 দি হৰণ কৰিবা বুজি পাইছা মানে 2 দি কৰিব লাগিব আৰু ইয়াত আমি এনি টাইম মৌলিক সংখ্যা দিয়ে হৰণ দিম মনত ৰাখিবা দেই মৌলিক সংখ্যা দিয়ে আমি হৰণ দিম সেই কাৰণে ইয়াৰ পদ্ধতিটোৰ নাম কি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি ওকে ঠিক আছে এতিয়া 2 দি 17 ক কিমান টাইম যাব না যায় 16 ক যাব হয় নাই 16 ক কিমান টাইম যাব 8 টাইম হৰণ যাব হৰণ কৰিব জানাই নহয় সবে এতিয়া চোৱা 2 দি 17 ক এই 17 ক কিমান বাৰ গল 8 বাৰ গল 8 দুগুণ 16 হল কিন্তু 16 হল ইয়াতে 17 হৈ আছে এই 17 হল এক বাকি আছে নাই তাৰ মানে 17 টুক 8 বাৰ গল আৰু 8 দুগুণ 16 হল কিন্তু 16 হোৱাৰ লগতে এক এটা বাকি আছে কাৰণ ইয়াত 17 আছে ন 17 হোৱা মানে কি 16 তকৈ এক এটা বেছিকে আছে সো সেই একটো কি কৰিবা এই 6 ৰ আগত বহাই দিবা এইটো কি 6 ইয়াত কৈ দিছো 6 আছে ইয়াত 6 আছে এক এটা বাকি আছিলে সো একটো ইয়াত দিয়া তাৰ মানে কি হল 16 হল নাই তাৰ মানে এই 2 দি এইটুকু কিমান বাৰ যাব 8 বাৰ যাব বুজি পাইছা ওকে ক্লিয়াৰ ঠিক আছে এতিয়া তাৰ পিছত চোৱা এইটো 4 আছে নাই 4 ক 2 দি হৰণ কৰিলে দুবাৰ যাব তাৰ মানে 8 8 2 হল ওকে ঠিক আছে এতিয়া আকৌ চোৱা 8 8 2 আছে
এতিয়া এই লাষ্টটো চোৱা, লাষ্টটো কি হয় 2 আছে। এতিয়া 2 থকা মানে কি যুগ্ম সংখ্যা হল, যুগ্ম সংখ্যা মানে কি হ'ব 2 দি হৰণ দিব পাৰো। তো এইটো কিমান বাৰ যাব 4 টাইম যাব। তাৰ মানে 2 দি যেতিয়া এইটোক হৰণ কৰিবা 4 বাৰ যাব, 2 দি এইটোক কৰা 4 বাৰ যাব, 2 দি এইটোক 1 বাৰ যাব। বুজি পাইছা? ওকে, এইটো হল। এতিয়া এইটো তোমালোকে চোৱা কেনেকে কৰিবা। এইটো 21 ৰ স্কয়াৰ হয়। তো 21 স্কয়াৰ এনেকে ডাইৰেক্ট কৰিয়ে দিব পাৰা। বুজি পাইছা? সেনেকে আমি কৰি দিব পাৰো। কাৰণ কেলে আমি কি জানো, যেহেতু কি জানো 21 স্কয়াৰ ইকুৱেল টু কিমান হয় 441 হয়। এইটো মনত ৰাখিবা দেই। 441 ক যেতিয়া 21 দি তুমি হৰণ দিবা তেতিয়া 21 এ যাব। তাৰ মানে এই 21 আৰু এই 21 যেতিয়া তুমি ইনটু কৰি দিবা তেতিয়া কি হ'ব 441 হ'ব। মানে 21 ৰ স্কয়াৰ কিমান হয় 441। স্কয়াৰ খিনি মই লিখি দিম দেই। তো এইটো হল। এতিয়া বা তুমি এনেকেও কৰিব পাৰা, মই মেথড এটা শিকাই দিছো। এইটো অকমান ডিটেইলছতে মই কৰাই দিছো কাৰণ এইটো ফাৰ্স্ট কুৱেশ্যন হয় ন। তো চোৱা আমি 3 দিও কৰিব পাৰো। 3 দি কেনেকে কৰিম চাবা দেই। 3 ৰ বিভাজ্যতা নিয়ম এটা আছে, 3 ৰ ডিভিজিবিলিটি ৰুল। তো সেই ডিভিজিবিলিটি ৰুলে কি হয়, কি কয়, এই যিটো নাম্বাৰ আছে ইমান ডাঙৰ নাম্বাৰটো 3 দি হৰণ যাবনে নাযায় সেইটো কেনেকে চেক কৰিবা, এনেকে চেক কৰিবা। শুনা, 4 আছে 4 লিখা, এইটো 4 আছে 4 লিখা, 1 আছে 1 লিখা, আৰু এইখিনিক সবকে কি কৰি দিয়া প্লাস কৰি দিয়া। কিমান হ'ব 4 প্লাস 4 মানে 4 প্লাস 4 8 হল প্লাস 1 তাৰ মানে কি হল ইয়াতে হল 9। ওকে, এতিয়া 9 সংখ্যাটো 3 দি ডিভিজিবল হয় নাই, মানে 3 দি হৰণ যায় নে নাযায়, যায়। তাৰ মানে কি যে 3 দি এই সংখ্যাটোকো হৰণ যাব। এইটো বিভাজ্যতাৰ ৰুল হয়, এইটো নিয়ম হয়। তো মই সেইবোৰ দি দিম যদি কাৰোবাৰ ডাউট আছে কবা মোক দেই। তো এইটো দি 3 দি কৰিলে 4 ক 1 বাৰ যাব, 1 এটা বাকি আছে। এই 1 টো কি কৰা এই 4 ৰ লগত লগাই দিয়া। 4 আছে 1 টো লগাই দিলে 14 হ'ব। 14 মানে কি 3 দি 14 ক 12 4 বাৰ গৈ আছে। 4 3 গুণ 12 হল, 12 ইয়াত আছিলে 14 তাৰ মানে 2 এটা বাকি আছে। এই 2 টো এই 1 ৰ আগত এনেকে বহাই দিয়া। 1 আছিলে 2 ইয়াত দি দিয়া 21 হল। তো 21ক 3 ৰে দিলে 7 বাৰ যাব। বুজি পাইছা? ওকে, এতিয়া আকৌ এনেকে কৰিব পাৰো। 147 এইটো কি হয় চোৱাচোন, প্লাস কৰি দিয়া। এইটো কৰিলে 11, এইটো 12, 12 টো কি হয় 3 ৰে বিভাজ্য হয়। তাৰ মানে কি এই গোটেই নাম্বাৰটো 147 টো কি হ'ব 3 ৰে বিভাজ্য হ'ব দেই। তাৰ মানে কি হল 3 দি 14 ক কৰা 4 বাৰ গল, 2 বাকি আছে, 2 টো ইটো সাইডে ললে 27 হ'ব। 27ক 3 দি কৰিলে কিমান হ'ব 9 বাৰ যাব। বুজি পাইছা? ইয়াত জেগা হোৱা নাই তো এই সাইডে মই কৈ দিও, এবাৰ স্ক্ৰিনশ্বট মাৰি লোৱা। হল হল ওকে, তো এইখিনিতে মই অকমান মোহাৰি দিও দেই, এইখিনিও মোহাৰি দিও। চোৱা এতিয়া কি আছিলে 49 49। এতিয়া এই 49 টোক আকৌ 3 দি দিয়া। কেলে 3 দি যাব নাই, 3 দি এইটো নাযায়। 7 দি গৈ আছে নহয়, 7 দি এইটো কৰিলে কিমান 7 টাইম নাযাব নি, কেলে যাব 7 টাইম, কাৰণ 7 স্কয়াৰ মানে কি 49 হ'ব। তো এইটো হৈ গ'ল। এতিয়া চোৱা 2 2 3 3 7 7 2 3 7 এই তিনিওটাই কি হয় মৌলিক সংখ্যা হয় নাই, মৌলিক সংখ্যা হয়। বুজি পাইছা? তো এই মৌলিক সংখ্যা আমাৰ ওলালে এইখিনি উৎপাদক। সেইকাৰণে আমি এই পদ্ধতিটোক কি কওঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি। ওকে, মৌলিক সংখ্যাবোৰ মই লিখি দিম এবাৰ দেই। তো ইয়াৰ পৰা এতিয়া কি কৰিবা, এই 7 দুটা আছে নাই, এই দুটাৰ পৰা এটা লোৱা 7 হল। এই 3 দুটা আছে নাই, দুটাৰ পৰা এটা লোৱা। 2 কেটা আছে, দুটা আছে, তাৰ মানে এটা লোৱা। এতেকে কি হল চোৱা, এনেকে লিখা সিম্পল কে কৰি দিছো। এতেকে কি হল 1764 ৰৰ বৰ্গমূল কি হ'ব, বৰ্গমূল ইকুৱেল টু কি হ'ব 2 এটা লৈছিলো দুটাৰ পৰা, তো 2 ইয়াত হ'ব এনেকে। ইনটু কৰা 3 টো 3 এটা লৈছিলো নাই,
তো 3 ইনটু কৰা কি 7 এটা লৈছিলো সো এইটো কৰা 7 এতিয়া চোৱা 2 ইনটু 3 কৰিলে কিমান 6 ইনটু 7 আৰু এই দুটা ইনটু কৰিলে কিমান হ'ব 42 হ'ব ন তো ইয়াত আনসাৰটো কি হ'ল 42 তাৰ মানে কি হ'ল এই যেটো সংখ্যাটো আছে এই সংখ্যাৰ বৰ্গমূল কি হ'ব 42 তাৰ মানে 42 যেতিয়া তুমি স্কয়াৰ কৰি দিবা বৰ্গ উলিয়াবা তেতিয়া কিমান হ'ব 1764 ওলাব বুজি পাইছা ঠিক আছে এতিয়া চোৱা 2 টো তোমালোকে নিজে কৰিব পাৰিবা হলো মই এটা কোৱেশ্চন কৰি দিম বাৰু দেই কিন্তু কৰাৰ আগতে মই কি কৰো এটা কাম কৰো স্কয়াৰ লিখি দিম তোমালোকক আৰু মৌলিক সংখ্যাৰ যেটো চাৰ্ট হয় সেইটো লিখি দিম এখিনি মুহাৰি দিও দেই ওকে চোৱা মৌলিক সংখ্যাৰ মই হেইটো লিখি দিম কাৰোবাৰ ডাউট থাকিব পাৰে মৌলিক সংখ্যা এটো ইংলিছত আমি কি কও প্ৰাইম নাম্বাৰ দেই মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা কি হয় 2 হয় 3 5 7 8 9 11 হ'ব 11 13 তাৰ পিছত তোমাৰ 14 15 16 17 হ'ব তাপা তোমাৰ 19 হ'ব 23 হ'ব 25 26 27 28 29 29 হ'ব 31 হ'ব এইবোৰ কি হয় মৌলিক সংখ্যা হয় দেই তো এইবোৰ নোট কৰি লবা আৰু এটা কি স্কয়াৰ আৰু স্কয়াৰ ৰুট তোমালোকে মনত ৰাখিবা মানে কি বৰ্গমূল আৰু এই সাইডে লিখা তোমালোকে বৰ্গ এনেকে বৰ্গ এতিয়া 1 ৰ স্কয়াৰ যেতিয়া কৰিবা তেতিয়া কি হ'ব এইটো 1 এ হ'ব 2 ৰ স্কয়াৰ কৰা কিমান হ'ব 4 হ'ব 3 ৰ স্কয়াৰ কৰা কিমান হ'ব 9 হ'ব 4 ৰ স্কয়াৰ কৰা কিমান হ'ব 16 হ'ব 5 ৰ স্কয়াৰ কৰা কিমান হ'ব 25 হ'ব ওকে তাৰপিছত এই সাইডে লিখি দিও 6 ৰ স্কয়াৰ কৰা কিমান হ'ব 36 হ'ব 7 ৰ স্কয়াৰ কৰা কিমান হ'ব 49 হ'ব 8 ৰ স্কয়াৰ কৰা কিমান হ'ব 64 হ'ব 9 ৰ স্কয়াৰ কৰা কিমান হ'ব 81 হ'ব 10 ৰ স্কয়াৰ কৰা কিমান হ'ব 100 হ'ব এনেকে 10 লৈকে মনত ৰাখা আৰু আছে ইয়াতে লিখি দিও ওকে 11 ৰ স্কয়াৰ কৰিলে 121 হয় 12 ৰ কৰিলে কিমান হ'ব 144 হ'ব 13 ৰ কৰিলে কিমান হ'ব 1 কিমান হ'ব কোনে ক'ব পাৰিব 169 হ'ব 14 ৰ স্কয়াৰ কিমান হ'ব 196 হ'ব 15 ৰ হ'ব 225 16 ৰ কিমান হ'ব 256 হ'ব 17 ৰ কিমান হ'ব 289 হ'ব 18 ৰ কিমান হ'ব 18 ৰ স্কয়াৰ 324 হ'ব 19 ৰ কিমান হ'ব স্কয়াৰ 361 হ'ব and 20 ৰ কিমান হ'ব 400 হ'ব তো এইবোৰ এবাৰ চোৱা স্ক্ৰিনশ্বট মাৰি লোৱা সবে এইখিনি ইম্পৰ্টেন্ট হয় সেইকাৰণে দি দিছো মই দেই কোৱেশ্চন সলভ কৰিবলে এইবোৰ লাগিব তো চোৱা ওকে স্ক্ৰিনশ্বট মাৰিলা ওকে এতিয়া আমি ফোন নাম্বাৰ অপচন নাম্বাৰ মানে 4 নাম্বাৰ কোৱেশ্চনৰ যেটো অপচন 2 আছিলে হেতু কৰো আৰু এনি ডাউট চোৱা এইবোৰ বেসিক হয় দেই এই বেসিক খিনি যদি বহুত ডিটেইলছত কৰাই থাকো তো টাইম ওয়েস্ট হ'ব ন তো সেইকাৰণে তোমালোকে কি কৰিবা কিবা ডাউট থাকিলে বেসিক যদি কনসেপ্ট নাজানা কোনোবা নাজানিবও পাৰা ন তো একো নাই ভয় কৰিব নালাগে লাজ কৰিব নালাগে বাস মোক কমেন্টত জনাই দিবা যে এইখিনি মোৰ ডাউট আছে এইখিনি মোৰ বেসিক নাই তো মই এক্সট্ৰাকে ভিডিও দি দিম হ'ব ঠিক আছে এতিয়া কোৱেশ্চন নাম্বাৰ 4 অপচন নাম্বাৰ 2 টো চোৱা 2 টো আমি কৰিম হ'ব আৰু ডিভিজিবিলিটি ৰুল আছে মানে ডিভাইডতাৰ নিয়ম আছে সেইখিনিও দিব লাগিব যদি তোমালোকে কোৱা মানে এটা তোমালোকে যদি প্ৰবলেম নোকোৱা মই কি ভাবিম মই ভাবিম তোমালোকৰ একো প্ৰবলেম নাই মইতো হেনেকে পঢ়াই গৈ থাকিম সেইকাৰণে কবা কথাখিনি দেই তো ডাইৰেক্ট সলিউশন কৰো গিভেন মানে নাম্বাৰটো কি দিয়া আছে যে 9216 এইটো আছে আমাৰ 2 নাম্বাৰ অপচনত এতিয়া
এই যিটো নাম্বাৰ আছে এই নাম্বাৰৰ আমি কি কৰিম বৰ্গমূল উলিয়াম আৰু বৰ্গমূল কেনেকে উলিয়াম আমি মৌলিক উৎপাদক পদ্ধতিৰে হ'ব ঠিক আছে এতিয়া কি কৰিম এতেকে কি হ'ব আমি কি কৰিম 9216 এটুক আমি কি কৰিম কি দি কৰিম 2 দি কৰিম কেলে কাৰণ লাষ্টৰ সংখ্যাটো মানে লাষ্টৰ অংকটো 6 হয় 6 এটা কি হয় যুগ্ম সংখ্যা হয় সেইকাৰণে আমি 2 দি কৰিছো 2 দি 9 ক কৰা 4 বাৰ যাব 4 বাৰ এটো কৰিলে 8 হ'ব এক এটা বাকি থাকিব এই একটো ইয়াত লোৱা 12 হ'ব 12 6 বাৰ যাব ন আৰু এটো কৰিলে কিমান হ'ব কোনে ক'ব পাৰিবা এটো কৰিলে কিমান হ'ব 1 ক নাযায় তাৰ মানে 16 ক কৰা কিমান টাইম যাব 8 বাৰ যাব 8 বাৰ দিম কিন্তু আমি 8 বাৰ নিদি এটুক আমি ইয়াত মাজত 0 এটা দিম কেলে কাৰণ 16 টো দুটা অংক আছে 1 আৰু 6 দুটাক একে লগত দিলে মাজতে কি আহি যায় 0 আহি যায় হ'ব তো 4608 হ'ল দেই তো এগেইন এটো কি যুগ্ম সংখ্যা তো 2 দি কৰা এটো দি এটো কৰিলে 2 বাৰ যাব এটো দি এটো কৰিলে 3 0 এটো কৰিলে 4 বাৰ যাব হল এতিয়া চোৱা এই 4 টো যুগ্ম হয় তো এগেইন 2 দি কৰিব পাৰো 2 দি এই 2 কৰা এবাৰ যাব 3 কৰা এবাৰ যাব এক এটা বাকি থাকিব ইয়াত আনিলে 10 হ'ব তাৰ মানে 5 বাৰ গল এটো কৰিলে 2 বাৰ বুজি পাইছা নহয় কেনেকে কৈছো এটো কৰিলে 11 ক 5 বাৰ যাব এক এটা বাকি আছে একটো 5 ৰ আগত দিয়া 15 হ'ব 15 7 বাৰ গৈ আছে কাৰণ 7 দুগুণ 14 এক এটা বাকি থাকিলে ইটো সাইডে ললে 12 6 হ'ব এতিয়া এটো মানে কি হয় সিম্পল কে কৰি দিব পাৰো 576 টো কি হয় 24 ৰ স্কয়াৰ হয় আমি হেনেকেও কৰিব পাৰো বা আমি ভাঙিও কৰিব পাৰো দেই 2 দি কৰা এটো 2 টাইম গল এটো কৰিলে 4 1 17 8 টাইম যাব 8 এটো 8 এ যাব 2 এটো 14 এটো হ'ব 2 দি কৰা এটো কৰিলে 7 এটো কৰিলে 2 2 দি কৰিলে এটো 36 হ'ব 2 দি 36 ক কৰা কিমান হ'ব 18 হ'ব এগেইন 18 ক তুমি কি দি কৰা 2 দি 9 বাৰ যাব 9 ক তুমি 3 বাৰ দি মানে 3 দি কৰা 3 বাৰ যাব এতিয়া চোৱা 2 2 2 2 3 3 এইবোৰ কি হ'ল সব মৌলিক সংখ্যা দেই তো আমি কি কৰিম এতিয়া এই 3 দুটাৰ পৰা এটা 3 আহিব এতিয়া চোৱা 2 কেটা আছে এটা দুটা এই দুটা 2 ৰ পৰা এটা 2 আহিব মানে এটোৰ পৰা এটা 2 এটোৰ পৰা এটা 2 এটোৰ পৰা এটা 2 এটোৰ পৰা এটা 2 আৰু এই এটা 2 আৰু এই এটা 2 দুটা হল নাই এই দুটাৰ পৰা কি হ'ব এটা 2 আহিব বুজি পাইছা তাৰমানে 2 কেটা হল এটা দুটা তিনিটা চাৰিটা আৰু এই দুটাৰ পৰা পাঁচটা তাৰমানে 2 কেটা আহিলে 5 বাৰ ইনটু হ'ব লগতে 3 এটা আছে হয় নাই তাৰমানে কি হল এতেকে 9216 ৰ বৰ্গমূল কি হ'ব বৰ্গমূল ইকুৱেল টু কি হ'ব 2 into 2 into 2 into 2 into 2 into কি হ'ব 3 হ'ব সোৱা 2 পাঁচটা আহিছে 1 কি 3 এটা আহিছে দেই তো এটো হ'ব আমাৰ বৰ্গমূল এতিয়া এটো ইনটু কৰি দিলে হ'ল ন সোৱা কেনেকৈ কৰিম 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32 into 3 কৰিলে কিমান হ'ব 32 into 3 কৰিলে এটো কৰিলে 6 এটো কৰিলে কিমান 9 তাৰ মানে কি হল 96 তাৰ মানে 96 ৰ বৰ্গ কি এই নাম্বাৰৰ বৰ্গমূল কি হ'ব 96 তাৰ মানে 96 ৰ বৰ্গ সংখ্যা কি হ'ব 9216 হ'ব বুজি পাইছা ওকে আৰু এক্সামত কি কৰিবা তোমালোকে এইবোৰ লিখিব নালাগে দেই এইবোৰ মই জাস্ট তোমালোকক বুজাবৰ কাৰণেহে কৰিছো এইবোৰ লিখিব নালাগে তোমালোকে জাস্ট এনেকে ফেক্টৰ মানে উৎপাদক ফাইন কৰিলা তাৰ পিছত কি লিখিবা এতেকে ইমানৰ বৰ্গমূল কিমান হ'ব 2 কেটা আহিব 5টা আহিব এনেকে লিখিলা 3 এটা আহিব এনেকে কৰি এনেকে সলভ কৰি দিলে হৈ গল বুজি পাইছা ওকে যদি বুজি পাইছা তো জনোৱা মোক থাম্বস আপ কৰা আৰু অপচন নাম্বাৰ যেটো 3 আৰু 4 আছে সেই দুটা তোমালোকে নিজে কৰি মোক কমেন্টত জনাবা ওকে আৰু তোমালোকে কমেন্ট নকৰা কোনো একো বুজি নোপোৱা নেকি জনাবা আকৌ তেতিয়াহে মই গম পাম যে তোমালোকৰ ডাউট ক্লিয়াৰ হৈছে নে নাই হোৱা যদি তোমালোকৰ ডাউটে ক্লিয়াৰ নহয় তো মোৰ পঢ়ুৱা কি লাভ ন তোমালোকে যাতে বুজি পোৱা হেতুহে মোৰ মেইন উদ্দেশ্য তো জনাবা দেই নজনালে মোৰ বেয়া লাগে নহয় তাৰ পিছত চোৱা এতিয়া
5 number question to চোৱা 5 number exercise R1 কি কৈছে ইয়াতে তলৰ প্ৰতিটো সংখ্যাৰ বাবে লিখিয়ে দিওঁ কাৰোবাৰ আকৌ ডাউট হ'ব পাৰে ন তো 5 number টো তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যালে পূৰণ কৰিলে হেণ্ডৰাইটিং বুজি পাইছা নহয় ন পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তো ফার্স্ট নাম্বার কোয়েশ্চন তো আমাক কি দিয়া আছে যে 1525 মানে 1525 ওকে কোয়েশ্চনত চোৱা কি কৈছে এবাৰ চোৱা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব লাগিব তাৰ মানে এটো কেনেকৈ কৰিম চোৱা সেম এটাকে কি কৰিবা এই সংখ্যাটোৰ মৌলিক উৎপাদক ফাইন্ড কৰা মৌলিক উৎপাদক উলিয়াব লাগিব দেই আগত যেনেকৈ কৰিছো হেনেকৈ চোৱা এতিয়া 1525 এতিয়া লাষ্টটো 5 আছে তাৰ মানে এই সংখ্যাটো 5 দি হৰণ যাব দেই তো 5 দি 15 কিমান বাৰ যাব 3 বাৰ 25 কিমান বাৰ যাব 5 বাৰ কিন্তু দুটা একেলগত দিছো তাৰ কাৰণে এনেকে 0 আহি যাব দেই এটো বুজি পাইছা ওকে এটো কি হয় 5 আছে লাষ্টত তাৰ মানে এটো 5 দি হৈ যাব 5 দি 30 কৰিলে 6 এটো 1 61 আছে এতিয়া 61 টো কি কোনো সংখ্যা দি হৰণ যায় নে চোৱাচোন মৌলিক সংখ্যা দি কোনো এটা মৌলিক সংখ্যা দি হৰণ যায় নে নাযায় তাৰ মানে কি 61 টো বেছি হৈ আছে চোৱা এই দুটাৰ পৰা এটা 5 আহিলে দেই জোৰ হৈ থাকিব লাগিব মানে গম পালা নাই চোৱা জুৰিয়া হৈ আছে না এইটো কিন্তু 61 টো চোৱাচোন জুৰিয়া হৈ আছে জানো নাই তাৰ মানে কি 61 এনেকুৱা এটা সৰু সংখ্যা যেটো কি হ'ব যেটোৰে যেতিয়া আমি পূৰণ কৰিম তেতিয়া কি হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব তাৰ মানে কি হ'ল যে এই যেটো 61 আছে এটোৰ লগত যদি আমি আৰু এটা 61 ইনটু কৰি দিম তেতিয়া কি হ'ব 61 ইনটু 61 হ'ব তাৰ মানে দুটা 61 হৈ গ'ল না তাৰ মানে দুটা 61 ৰ পৰা এটা 61 আহিব আৰু ইয়াতে দুটা 5 আছে দুটাৰ পৰা এটা 5 আহিব তাৰ মানে কি হৈ গ'ল হেতু পূৰ্ণবৰ্গ হৈ হ'ব তাৰ মানে 61 এটা কম হৈ আছে নাই আছে তো হেতু বহাবলৈ আমি কি কৰিব লাগিব 61 দি পূৰণ কৰিব লাগিব বুজি পাইছা তাৰ মানে যেটো বেছি হৈ থাকিব হেতু দিয়ে পূৰণ কৰিম সিম্পল যদি একো বুজি পোৱা নাই ডাউট আছে তো মনত কি ৰাখিবা এটো জুৰিয়া হৈ আছে এটো জুৰিয়া হৈ থকা নাই মানে 61 টো জুৰিয়া হৈ আছে জানো জুৰিয়া হৈ থকা নাই তাৰ মানে কি হ'ব 61 দি আমি কি কৰি দিম পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাম বা হ'ব তাৰ মানে কি হ'ব এটাকে 61 এৰে পূৰণ কৰিলে এনেকে লিখিলা পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াতে হ'ব দেই হ'ব তো এটো বুজি পাইছা নাই কোৱা যদি বুজি পাইছা তো বাকি তিনটা নিজে কৰিবা হ'ব নে ডাউট আছে কোৱা সেম একেই বাকি তিনটা নিজে কৰিবা এতিয়া আমি 6 নম্বৰ কোৱেশ্চন কৰো
ওকে তো 6 নম্বৰত চোৱা কি কৈছে আমাক তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ বৰ্গ সংখ্যা হ'ব সেম একেই কথা পূৰণ কৰা কৈছে হৰণ কথা কৈছে 6 নম্বৰ কুৱেশ্যনটো এবাৰ চোৱা বুকখন মেলি লোৱা তো ইয়াতে অপচন 1 টো কৰো দেই কি দিয়া আছে ইয়াতে যে 4 6 8 দিয়া তাৰ মানে কি কৈছে যে এই যেটো নাম্বার আছে 468 এই 468ক আমি এনেকুৱা এটা সৰু নাম্বার দি একেবাৰে আটাইতকৈ সৰু সংখ্যা দি আমি কি কৰিম ইয়াক হৰণ কৰিম আৰু হৰণ কৰাৰ পিছত কি হ'ব এটো পূৰ্ণ বৰ্গ সংখ্যা হ'ব বুলি কৈছে তো এতিয়া আমি কি কৰিম চাবা এটাকে কি হ'ব 468 এটো 6 ৰ দেই আৰু 6 নম্বৰ কুৱেশ্যন আৰু 5 নম্বৰ কুৱেশ্যন প্ৰায় একেই তো এটোৰ মৌলিক উৎপাদক উলিওৱা মৌলিক তাৰ মানে এটো 2 বাৰ যাব এটো 3 বাৰ যাব এটো 4 বাৰ যাব ন সেম একেই এটো যুগ্ম সংখ্যা হয় তো 2d কৰা 2d কৰিলে ইয়াক এবাৰ যাব 3 এবাৰ যাব এক এটা বাকি আছে 14 এটো কৰিলে কিমান হ'ব এটো তোমাৰ 2d নেযায় 3d গৈ আছে চাগে 3 বিভাজ্যতৰ নিয়ম আছে হেবোৰ মই দি দিম যদি ডাউট থাকে কৈ দিবা মোক তো 11 কিমান বাৰ যাব 3 বাৰ যাব 3 3 গুণ 9 হল 2 এটা বাকি আছে 2 ইটো সাইডে নিলে 7 ৰ আগত 2 হলে কি হ'ব 7 ৰ আগত 2 হলে 27 হ'ব 27 ক 3 দি কেবাৰ যাব 9 বাৰ আৰু এটো কি হয় এটো 3 ৰে গৈ আছে 3 এবাৰ যাব এটো হল এতিয়া সো এটো জুৰিয়া হৈ আছে 13 টো কি জুৰিয়া হৈ আছে জানো নাই তাৰ মানে আমাৰ আনসাৰটো 13 এ হ'ব তাৰ মানে কি হ'ব এটাকে 13 ৰে হৰণ কৰিলে সংখ্যা হ'ব বুজি পাইছা পূৰ্ণ বৰ্গ সংখ্যা হ'ব হল তো এটো হল 6 নম্বৰ বাকি 6 নম্বৰ যেটো অপচন নম্বৰ 2 3 4 আছে সেই তিনিটা তোমালোকে নিজে কৰিবা সব ওকে হৈ আছে ঠিক আছে 6 নম্বৰ আমাৰ কমপ্লিট তো এতিয়া 7 নম্বৰটো কৰিম 7 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা তলৰ দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা এতিয়া বৰ্গমূল মানে কি তোমালোকে জানাই নহয় নো প্ৰবলেম বৰ্গমূল নিৰ্ণয় কৰা বৰ্গমূল নিৰ্ণয় কৰা মানে কি আমাক স্কয়াৰ ৰুট ফাইন্ড কৰিব দিছে দেই ফাৰ্স্ট অপচনত কি দিয়া আছে গিভেন দিয়া আছে যে 12.25 মানে এটো দি আছে এতিয়া এটো ডেসিমেল বা পয়েন্টত দি আছে ন তো এই নাম্বাৰটোৰ আমি কি ফাইন্ড কৰিম বৰ্গমূল ফাইন্ড কৰিম হ'ব মানে স্কয়াৰ ৰুট ফাইন্ড কৰিম এতিয়া স্কয়াৰ ৰুট ফাইন্ড কৰা মানে কি এটাকে স্কয়াৰ ৰুট ফাইন্ড কৰা মানে কি এই যেটো গিভেন নাম্বার দি আছে এই নাম্বাৰৰ আমি কি কৰি দিম ৰুট কৰি দিম আৰু ৰুট মানে কি হাফ আধা এই ৰুটৰ মিনিংটো কি এটো মিন্স কি পাৱাৰ টু সাপোজ ধৰা এনেকুৱা আছে যে x ৰ মানে ৰুট x আছে এই ৰুট x মিনিংটো কি ইয়াৰ যে x ৰ পাৱাৰটো কি হয় 1/2 হয় পাৱাৰটো 1/2 দেই এটো হৈছে ইয়াৰ মিনিং তাৰ মানে ইয়াৰ মিনিংটো কি হ'ব এটো তোমালোকে যদি মনত ৰাখা এটো নকৰিলেও হ'ব এনেকে কৰা এই সংখ্যাটোৰ বৰ্গমূল উলিয়াব দিছে তাৰ মানে স্কয়াৰ ৰুট তাৰ মানে কি এই সংখ্যাটো এনেকে লোৱা আৰু ৰুট কৰি দিয়া এতিয়া চাবা ইয়াৰ ভ্যালু আমি কেনেকে ফাইন্ড কৰিম চাবা
এইটো লিখিলো ৰুট এইটো যেটো আছে এইটোৱে লিখা সেম অকমান টাইমৰ কাৰণে তোমালোকে কি কৰা এই যেটো পয়েন্টটো আছে এই পয়েন্টটো লিখিব নালাগে দেই এতিয়া মই কেলে কৈছো লিখিব নালাগে চোৱা এই বাও সাইডৰ পৰা চোৱা বাও সাইডৰ পৰা এই সাইডৰ পৰা মানে চোৱা দেই কি আছে 5 2 তাৰ পিছত আছে পয়েন্ট তাৰ মানে দুটা অংকৰ আগত আছে নাই পয়েন্টটো তাৰ মানে কি কৰিবা তোমালোকে এতিয়া তলত হৰণ চিন দিবা হৰণ চিন দি কি কৰিবা দুটাৰ আগত পয়েন্ট আছে তো দুটা 0 লিখা আৰু এক এটা এনেকে দি দিবা বুজি পাইছা ওকে তাৰ মানে কি হল এইটো হল তাৰ মানে এইটো মানে কি এইটো হল এতিয়া চাবা এটোৰ মিনিংটো কি হয় 100 মানে কি হয় 100 মানে কি 10 ৰ স্কয়াৰ হয় আৰু 1225 মানে কি হয় ইয়াৰ এটো কিহৰ স্কয়াৰ হয় আমি ফাইন্ড কৰিলে হল কেনেকে ফাইন্ড কৰিম এটো 5 আছে লাষ্টত সো 5 দি গৈ আছে 12 কিমান 2 টাইমছ হ'ব এটো দে এটো কৰিলে 2 এটা বাকি থাকিব 2 2 ইয়াক লোৱা 22 that means 4 টাইমছ হ'ব এটো কৰিলে 2 5 টাইমছ হ'ব 5 আছে again 5 দি দিয়া এটো কৰিলে কিমান 24 ক 4 টাইমছ যাব এটো লগত এটো কৰিলে কিমান 24 এটা বাকি আছে 4 টো এটো 5 ৰ মানে এটো 5 আছে 4 টো ইয়াত লোৱা 45 হ'ব that means 45 ক 9 টাইমছ যাব হল এটো কি 77 টাইমছ হ'ব তাৰ মানে এই দুটাৰ পৰা এটা 7 লোৱা এই দুটাৰ পৰা এটা 5 লোৱা হ'ব বুজি পাইছা তাৰ মানে 5 এটা আৰু 7 এটা আহিলে তাৰ মানে এই দুটাক ইনটু কৰি দিয়া 5 into 7 কৰিলে কিমান হ'ব 35 সো 35 ৰ স্কয়াৰ কিমান হয় 1235 হয় দেই ওকে আৰু এই দুটাক আমি কেনেকে লিখিব পাৰো 35 divided by 10 দুটাৰ ওপৰতে স্কয়াৰ আছে তো স্কয়াৰ এনেকে দি দিয়া এই স্কয়াৰে এটো কাট খাই যায় দেই কাট খাই যোৱা মানে কি হ'ব ৰুট টো কেনসেল হৈ গল 35 by 10 হ'ল আৰু 35 by 10 মানে কি কেনেকে লিখিব পাৰা এটো কেনেকে লিখিব পাৰা চোৱা 35 ওপৰত যেটো আছে হেতু লিখিলা 35 লিখিলা এতিয়া চোৱা 1 আছে আৰু এটা 0 আছে নাই এটা 0 থকা মানে কি এই সাইডৰ পৰা আহিবা আৰু এটা অংকৰ আগত পয়েন্ট দি দিবা মানে 5 এটা 5ৰ আগত পয়েন্ট দি দিয়া মানে এটা অংক 5 হয় নাই এই সাইডৰ পৰা আহিব লাগিব এনি টাইম দেই তো এটা অংকৰ আগত পয়েন্ট দি দিবা কেলে কাৰণ তলত কি আছে এটা 0 আছে তো ইয়াত কি হল 3.5 হল তাৰ মানে কি 3.5 ৰ যেতিয়া স্কয়াৰ কৰিবা মানে বৰ্গ কৰিবা তেতিয়া কিমান হ'ব 12.25 হ'ব তো এনেকে আমি ফাইন্ড কৰিম ওকে আৰু এটা কৰি দিও নি কোৱা আৰু এটা কৰি দিও ওকে কাৰণ পয়েন্টত আছে পয়েন্টত থাকিলে অকমান প্ৰবলেম হয় সো আৰু এটা কোৱেশ্চন আমি কৰো 7 ৰ 2 টো কৰো হ'ব given কি দি আছে যে 24.01 এটো দি আছে ওকে এতেকে ইয়াৰ কি উলিয়াম এই সংখ্যাটোৰ আমি কি উলিয়াম বৰ্গমূল এতেকে কি কৰি দিম এই সংখ্যাটো ৰুট কৰি দিম 24.01 হল আৰু এটোৰ মিনিংটো কি যে 24 0 এটো লিখিলা তলত কি হ'ব এটা দুটা অংকৰ আগত পয়েন্ট আছে নাই সো এক দি দুটা 0 দি দিবা হৈ গল এতিয়া চোৱা তলত 100 আছে 100 মানে কি 10 স্কয়াৰ মই লিখালো নহয় তেতিয়া কলো নহয় কি কলো যে 10 স্কয়াৰ মানে কি 100 হয় তাৰ মানে 100 ৰ জায়গাত আমি 10 স্কয়াৰ লিখিছো এতিয়া এইটো কাৰ স্কয়াৰ হয় এটো আমি ফাইন্ড কৰিলে হল 2401 that means কি হ'ব চোৱা আমি ডিভিজিবিলিটি ৰুল পঢ়ি আইছো চোৱা এইটো কৰিলে কিমান হয় 6 এটো 2 দি হৰণ নাযায় 3 দি নাযায় 4 দি নাযায় 5 দি নাযায় 6 দি নাযায় 7 দি যাব পাৰে আমি চেক কৰো দেই 7 দি যায় নে নাযায় চাবা 7 ৰ এটা ডিভিজিবিলিটি ৰুল আছে মানে বিভাজ্যতাৰ নিয়ম আছে সেই বিভাজ্যতাৰ নিয়মটো কি হয় যে এই যেটো লাষ্টৰ অংকটো আছে এটো লগত 2 ইনটু কৰি দিয়া 2 ইনটু কৰিলে কিমান হ'ব 1 আছে নাই 1 ৰ লগত 2 ইনটু কৰিলে কিমান হ'ব 2 হ'ব ন সো সেই 2 টো কি কৰা এতিয়া
এই যেটো লাষ্টৰ আছে এইটো বাদ দি দিয়া এইটো লিখা এনেকে এটা এটোৰ পৰা কি কৰিবা এটোৰ পৰা কৰিব লাগিব তোমালোকে মাইনাস চোৱা 10 এটোৰ পৰা এটো কৰিলে 10 এটো কৰিলে -8 হ'ব 3 হ'ব 8 হ'ব 238 হল ন এতিয়া 238 টো এটা ডাঙৰ সংখ্যা হয় নাই তাৰ কাৰণে এই তাৰ মানে কি কৰিবা এইটোকো এগেইন 70 তোমালোকে ডিভিজিবিলিটি ৰুল চেক কৰিবা 8 আছে নাই লাষ্টৰ সংখ্যাটো মানে লাষ্ট ডিজিটটো অংকটো এই 8 ৰ লগত কি কৰা ইনটু 2 কৰা কিমান হ'ব 16 হ'ব নাই এই 16 টো কি কৰা এইটো বাদ দি এইটোৰ পৰা এইটো মাইনাস কৰি দিয়া কিমান হ'ব এইটোৰ পৰা এইটো মাইনাস কৰি দিলে কিমান হ'ব 7 হ'ব 23 -16 কৰিলে 7 হয় এতিয়া এই 7 টো কি হয় 7 দি হৰণ যায় তাৰ মানে কি হ'ব এই গুটেই কমপ্লিট নাম্বাৰটোৱে কি হ'ব 7 দি হৰণ যাব তাৰ মানে আমি 7 দি কৰিব পাৰো হ'ব ডাউট আছে যদি কবা ডিভিজিবিলিটি ৰুলৰ মই অল দি দিম দেই তো নাম্বাৰ কি আছিলে 2401 সো 70 গৈ আছে ন এইটো 70 কৰা এটো কিমান টাইম যাব 3 টাইম এটো কৰিলে 21 3 এটা বাকি আছে ন 3 ইয়াৰ ললে 30 এটো 4 2 হলে এটো 3 হল আৰু এটো মানে কি হয় এটো কি হয় 7 ৰ কিউব হয় এটো 70 গৈ আছে দেই 7 ৰ কিউব হয় দ্যাট মিন্স কি 70 যেতিয়া ইয়াক হৰণ কৰিবা তেতিয়া কি হ'ব 7 স্কয়াৰ টাইম হৰণ যাব 7 স্কয়াৰ মানে কি 49 49ক এগেইন 70 গৈ আছে 7 টাইম এতিয়া চোৱা এই দুটাৰ পৰা এটা 7 আহিব এই দুটাৰ পৰা এটা 7 আহিব তাৰ মানে 7 এটা 7 এটা দুটা 7 হল নাই তাৰ মানে এই দুটা ইনটু কৰি দিয়া তাৰ মানে 7 ইনটু 7 কৰিলে কিমান হ'ব 49 আৰু স্কয়াৰ হ'ব বুজি পাইছা তাৰ মানে 49 ৰ স্কয়াৰ কি হয় 2401 হয় এতিয়া এটোক আমি কেনেকে লিখিব পাৰো 49 ৰ ওপৰত স্কয়াৰ আছে আৰু 10 ৰ ওপৰতো স্কয়াৰ আছে তাৰ মানে এই দুয়োটাৰ ওপৰতে স্কয়াৰ আছে হল বুজি পাইছা নাই কোৱা এতিয়া এই স্কয়াৰে এই ৰুটক কাটি দিব তাৰ মানে কিমান হল 49/10 হল আৰু এটো মানে কি এটা 0 আছে নাই চোৱা ওপৰতো এনেকে সেম লিখা এটা 0 আছে তাৰ মানে এই সাইডৰ পৰা কি কৰা এটা অংকৰ আগত পয়েন্ট এনেকে দি দিয়া তাৰ মানে 4.9 তাৰ মানে এই সংখ্যাটোৰ বৰ্গমূল কি হয় 4.9 হয় ঠিক আছে ওকে বাকি দুটা নিজে কৰিবা এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো কৰো দেই ওকে হ'ব এতিয়া 8 টো চোৱা কি কৈছে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ কি কৈছে ইয়াতে 8 নম্বৰত a নাম্বাৰটো 8 ৰ a দেই 8 ৰ মানে কোৱেশ্চন নম্বৰ 8 ৰ a টো কৰিছে কৈছে কি যে তলৰ কোনটো সংখ্যাৰ এটো কৰিয়ে দিও মই এমসিকিউ হয় দেই তলৰ কোনটো এটো কোৱেশ্চনটো লিখি দিও তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ এতিয়া অপশন নম্বৰ 8 কি দি আছে মানে ফাৰ্স্ট অপশনত কি দি আছে যে 256 টুত কি দি আছে 169 থ্রিটোত কি দি আছে থ্রিটোত দি আছে 546 and 4 কি দি আছে 4 দি আছে 754 হল এতিয়া চোৱা 256 টো আমাৰ 16 ৰ স্কয়াৰ হয় ন তো 16 টো কি হয় এটা যুগ্ম সংখ্যা তাৰ মানে এইটো কি হল যুগ্ম সংখ্যাৰ বৰ্গ আমাক কি কৈছে যে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব লাগিব এটোটো যুগ্ম সংখ্যাৰ বৰ্গ এতিয়া এটো কি হয় 169 টো কি হয় 13 ৰ স্কয়াৰ বুজি পাইছা তো আমি আনসাৰটো কেনেকে লিখিম আনসাৰ লিখিব নালাগে এটো এমসিকিউ হয় হলেও মই কৈ দিছো দেই যেহেতু 169 ইকুৱেল টু কি হয় 13 স্কয়াৰ আৰু 13 টো কি হয় অযুগ্ম সংখ্যা নহয় নি তাৰ মানে কি হ'ব এতেকে 169 টো 13 ৰ স্কয়াৰ হয় তাৰ মানে কি হ'ব 13 মানে কি অযুগ্ম সংখ্যা নহয় নি তো
তো এইটো অযুগ্ম সংখ্যাৰ বৰ্গ। তো এইটো হল আমাৰ কি ফাইনেল আনসাৰ দেই। বাকিখিনি কৰিবা একে, এইখিনি কৰিব নালাগে, এইবোৰ কি যুগ্মৰে হ'ব ডাইৰেক্ট ডেফিনেটলি। তো এইটোৱে হল আমাৰ ফাইনেল আনসাৰ। অপশন নাম্বাৰ 2 টো আমাৰ কাৰেক্ট আনসাৰ হ'ব দেই। এতিয়া বি টো চোৱা, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? চোৱা বি টোত কি কৈছে, এইটো এ নাম্বাৰ আছিলে 8ৰ বি টোত কি কৈছে, তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব? অপশন নাম্বাৰ 8 আমাক কি মানে 1ত কি দিয়া আছে 19 স্কয়াৰ দি আছে, 2ত কি দিয়া আছে 34 স্কয়াৰ, 3ত কি দিয়া আছে 18ৰ স্কয়াৰ আৰু 4ত কি দিয়া আছে 4ত দিয়া আছে আমাৰ 20 স্কয়াৰ। এতিয়া কি কৈছে বি টোত যে এইটো 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 আৰু এইটো এই চাৰিটাৰ ভিতৰত আমি যেতিয়া আনসাৰ ফাইন্ড কৰিম মানে এইটোৰ মানে কি ইয়াৰ ভ্যালুটো কি হয় 19ৰ ভ্যালুটো 361 হয়। এতিয়া সেই 361 এইটো মানে কি 361 হয়। এতিয়া এই সংখ্যাটোৰ চোৱা লাষ্টত কি হয় এককৰ স্থানত কি আছে 1 আছে নাই? তো হেইতে সুধিছে যে তলৰ কোনটোৰ এককৰ স্থানত 1 থাকিব। তো ফাৰ্স্ট অপশনটোই আমাৰ কাৰেক্ট হৈ গ'ল। বুজি পাইছা? এখিনি শর্ট মেথডত কৰিলে হ'ল, এমসিকিউ নহয় জানো, সলভ কৰিব নালাগে। তো এইটো হল আমাৰ 8 নম্বৰ কুৱেশ্যনৰ বি, ফাৰ্স্ট অপশন হ'ব দেই 19 স্কয়াৰ। এতিয়া আমাক কি কৈছে সি টো চোৱা, সি টো মই অকমান কৰি দিব লাগিব। চোৱা সি টো 8ৰে সি হয় দেই, 8ৰ সি টো কি কৈছে 18 স্কয়াৰ আৰু 19 স্কয়াৰ ৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? সলিউশন অপশন খিনি নাচাওনি দেই। 18 স্কয়াৰ চোৱা এতিয়া আমি এটা ফৰ্মুলা কি কি আছিলে যে যেহেতু আমি জানো কি যে n স্কয়াৰ আৰু n plus 1 স্কয়াৰ ৰৰ মাজত 2n টা কি থাকে স্বাভাৱিক সংখ্যা থাকে। এইটো এটা ফৰ্মুলা আছে, তো সেই ফৰ্মুলা ইউজ কৰি আমি কৰিম। চোৱা 18 মানে কি 18 স্কয়াৰ মানে কি 18 স্কয়াৰ মানে 18 স্কয়াৰ হয় দেই, আৰু 19 স্কয়াৰ মানে কি 18 plus 1 এই দুটা 19 নহয় নি? তো 19 নৰ স্কয়াৰ। এতিয়া চোৱা এটুক যদি আমি n বুলি ধৰো তো এইটো n হ'ব নাই, তাৰ মানে কি হল এইটো n স্কয়াৰ হল আৰু এইটো কি হল n plus 1 স্কয়াৰ। তাৰ মানে কি হল n স্কয়াৰ আৰু n plus 1 স্কয়াৰ হল। তো ইয়াৰ মাজতে এটাকে এই দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 2n টা থাকিব। 2n টা ন 2n টা 2 মানে কি 2 ইনটু n মানে কি 18 হয়, তাৰ মানে 18 that means কি হল 2 into 18 হল, তাৰ মানে কি হ'ব 36। তাৰ মানে n কি 18 স্কয়াৰ and 19 স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব 36 টা থাকিব। তো অপশন নাম্বাৰ কোনটো হ'ব? অপশন নাম্বাৰ 2 বুকখন চোৱা, অপশন নাম্বাৰ 2 36 গিভেন আছে, এইটো হ'ব কাৰেক্ট আনসাৰ দেই। ঠিক আছে, এতিয়া এইটোৰ ডি টো তোমালোকে নিজে মোক কৰি জনাবা তলৰ কোনটো বৰ্গ সংখ্যা নহয়। আচ্ছা বৰ্গ সংখ্যা কোনটো নহয় মৌলিক উৎপাদক পদ্ধতিৰে সেনেকে কৰিব পাৰা, তোমালোকে নিজে কৰি এইটো জনাবা মোক। এতিয়া চোৱা ইটো মই কৰি দিওঁ। চোৱা 8ৰ ই নাম্বাৰটো দেই,
ইয়াতে কি দি আছে গিভেন দি আছে কি যে 2025 মানে 2025 এটোৰ ভ্যালুটো কিমান 45 দেন এটো হলে 20.25 ইকুয়াল টু কিমান হ'ব হেতু সুধিছে দেই এতিয়া চাবা কেনেকৈ কৰিম আমি এতিয়া নাও বা এনেকে এতিয়াই লিখো এতিয়া কি হ'ব এটো ফাইন্ড কৰিব লাগিব নাই তো আমি কি লিখিম 20.25 আৰু এটোক আমি কেনেকৈ লিখিব পাৰো 20.25 ডিভাইডেড বাই কিমান হ'ব এটা দুটা অংকৰ আগত পইণ্ট আছে নাই তাৰ মানে এক দি দুটা জিৰো বহাই দিম হল ওকে এতিয়া কি হল চোৱা 100 মানে কি 10 নৰ স্কয়াৰ আৰু এটো মানে কি হয় এটো মানে 45 তাৰ মানে ইয়াত কি হ'ব 45 ৰ স্কয়াৰ হল এতিয়া 45 ৰ স্কয়াৰ হল নাই এতিয়া চাবা মানে এটো ৰুট দিলো 45 আৰু ডিভাইডেড বাই 10 দুটা ওপৰতে স্কয়াৰ আছে তো এনেকে হল এই স্কয়াৰ এই ৰুটক কাটি দিব দ্যাট মিন্স কিমান হল 45 বাই 10 হল আৰু ইয়াৰ মিনিংটো কি দেৰ ইমপ্লাইজ কি হ'ব এটোৰ ভ্যালুটো কিমান হ'ব 4.5 হ'ব বুজি পাইছা সো 4.5 হ'ব কি ইয়াৰ আনসার তো এটি হল আমাৰ ফাইনাল আনসার অপশন নাম্বার কোড আছে এটো অপশন নাম্বার 2 ই নাম্বার 2 অপশন 2 হ'ব কারেক্ট আনসার তো আমাৰ অপশন 2 গিভেন আছে কি 4.5 এটি হ'ব আমাৰ কারেক্ট আনসার দেই তো আজিলে থাকক হ'ব নেক্সট ভিডিওত আমি কিউব আৰু কিউব ৰুট কৰিম বাকি এইখিনি যিখিনি পঢ়ালো এবোৰ ভালকে ৰিভাইজ কৰি আহিবা হ'ব কিবা ডাউট থাকিলে মোক কলে হ'ল থ্যাংক ইউ বাই বাই